এটা ইউটিউবৰ ভিডিঅ'ৰ বাবে সুদীৰ্ঘ 52 বছৰৰ পিছত পৰিয়ালৰ সৈতে মহামিলন। 20 বছৰ বয়সতে ঘৰৰ পৰা ওলাই গৈছিল। 52 বছৰ পিছত ঘৰলৈ উভতি আহি আনন্দত আত্মহাৰা দিনচুতীয়া। গাঁওখনত এক আনন্দৰ পৰিৱেশ। গায়ন বায়নেৰে জনাইছে আদৰণি। কাৰণ 52 বছৰৰ পিছত গাঁওখনলৈ উভতি আহিছে দিনচুতীয়া। ডিব্ৰুগড় জিলাৰ লেঙেৰী লাহোৱাল গাঁৱৰ দিনচুতীয়াই 20 বছৰ বয়সতে ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰে পৰাই নেপালৰ মুক্তিনাথ মন্দিৰত সন্যাসী ৰূপত আছিল দিনচুতীয়া। কিন্তু এটা ভিডিঅ'ৰ জৰিয়তে পৰিচয় লাভ কৰিছিল দিনচুতীয়াৰ। আৰু পৰিচয় লাভ কৰাৰ পিছতেই পৰিয়ালৰ লোকে ব্যক্তিজনক নেপালৰ মুক্তিনাথ মন্দিৰৰ পৰা নিজৰ গৃহলৈ লৈ আহে। লগ পালোঁ মানে এতিয়া কি ক'ম বাৰু, বহুতো দুখ লগাই কথা। এনেকুৱা জেগাত যে আছেগৈ আমিতো ভবাই নাছিলোঁ। বহুতে আৰু দুৰ্গম জেগা। আমিও বহুত সাহসতে গ'লোঁ। দুজনমানতো জ্বৰে হৈ গ'ল ৰাস্তাত। টেবলেট লৈ গৈছিলোঁ, সেইবিলাক খুৱাই মেলি গ'লোঁ। তাৰপিছত মামাক প্ৰথম লগ পালোঁ। লগ পাওঁতে তেখেতে নাহোঁ বুলিয়ে কৈছিলে। তাৰপিছত আমি আকৌ ঘৰৰ লগত কানেকশ্যন কৰি হোৱাটছআপ কল কৰিলোঁ আৰু ফটো দেখালোঁ। তেখেতে এখন ডিক্সনাৰী দি গৈছিলে আমাৰ দাদাজনক, সেইখনো দেখালোঁ। সেইবোৰ দেখুওৱাৰ পিছত বহুত সময়ৰ পিছত তেখেত মান্তি হ'ল আহিবলৈ। আহিলেও আকৌ 1 মাহমানৰ পিছত তেখেত ঘূৰি যাম কৈছে। আৰু ইয়াত মানে গৰমৰ কাৰণে থাকিব নোৱাৰিব তেখেত। তাত মানে বৰফৰ ঠাণ্ডা জেগা বহুত। তেওঁ এআঁঠু বৰফতো তাতে বহি থাকোঁ বুলি কৈছে। সেইকাৰণে আমি এতিয়া গ'লেও তেখেতক আৰু বেছি বাধা দিব নোৱাৰোঁ। তেখেতৰ কথাও যি কৰে, যদি থাকিব বিচাৰে তেতিয়া তেনেকৈও আমি ইয়াত থাকিবলৈ ঠাই দিম। যদি যাব বিচাৰে তেনেকৈ তেওঁ যাবও পাৰে। 52 বছৰ পিছত গাঁওখনত দিনচুতীয়া উপস্থিত হোৱাৰ পিছতেই এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালৰ লোকসকলক কাষতে পাই আনন্দত আত্মহাৰা হৈছে ব্যক্তিগৰাকী। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম।